ঠাণ্ডা যেতিয়া আহে তেতিয়া মোৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়, বহুত বেছি শুকান হৈ পৰে, একেবাৰে গ্লো নাইকিয়া হৈ যায়। আৰু তেতিয়াই মই এনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰোঁ মোৰ স্কিনত। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ঘৰুৱাভাৱে তৈয়াৰ কৰা এটা ক্ৰীম, যিটো আপোনালোকে ঠাণ্ডা দিনত ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডা দিনৰ কাৰণে অতি উপযোগী হয়, আপোনালোকে খুব সহজতে ঘৰতে প্ৰস্তুত কৰিব পাৰে। এনেধৰণৰ ক্ৰীম যদি আপোনালোকে বজাৰৰ পৰা কিনে 1000 টকাত কিনিব লাগিব, কিন্তু একেবাৰে কম খৰচত আপোনালোকে বনাব পাৰে ঘৰতে। আজি আপোনালোকক মই এই ক্ৰীমটো দেখুৱাম। ঠাণ্ডাত মোৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়, বহুত বেছি শুকান হৈ পৰে আৰু গ্ল'টো একেবাৰে নাথাকে। সেয়েহে মই ঠাণ্ডা দিনত এনেধৰণৰ ক্ৰীম ঘৰতে প্ৰস্তুত কৰি ব্যৱহাৰ কৰোঁ। আগতেও মই এই ক্ৰীমটো ব্যৱহাৰ কৰি যথেষ্ট সুফল পাইছোঁ। আপোনালোকে ঠাণ্ডাত এসপ্তাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এই ক্ৰীমটো একেবাৰে বেয়া হৈ নাযায়। ৰাতিপুৱা শুই উঠি যেতিয়া আপোনালোকে দেখিব, আপোনাৰ স্কিনৰ গ্ল'টো যথেষ্ট বৃদ্ধি পাব। কেনেকৈ আপোনালোকে এই ক্ৰীমটো প্ৰস্তুত কৰিব মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ। তেনেহ'লে পলম নকৰি আজিৰ এই ক্ৰীমটো আমি কেনেকৈ প্ৰস্তুত কৰিলোঁ দেখুৱাই লওঁ। এই ক্ৰীমটো বনাবৰ কাৰণে মই বাদাম লৈছোঁ, কাঠবাদাম লৈছোঁ। এই বাদামখিনি মই তিয়াই ৰাখিম আৰু তিয়াই ৰখাৰ পাছতে পিছদিনাখন যেতিয়া ফুলি যাব ইয়াৰ বাকলিখিনি গুচাই ল'ব। আৰু বাকলি গুচোৱাৰ পিছত আপোনালোকে মিক্সিটো ইয়াৰ এটা পেষ্ট বনাব পাৰে, কেঁচা গাখীৰ মিক্স কৰি পেলাই। আৰু মই এইদৰে খুন্দনাতে মই খুন্দি লৈছোঁ আৰু ইয়াৰ পিছতে ইয়াত মই কেঁচা গাখীৰ এড কৰিছোঁ। আৰু বাদামৰ পৰা আপোনালোকে বাদামৰ গাখীৰ পাবই। আৰু এই যিটো আমি লিকুইড পাম, দুই ধৰণৰ গাখীৰ, কেঁচা গাখীৰ আৰু বাদামৰ গাখীৰ। পিছত ক্ৰীমটো বনাবৰ কাৰণে মই বাতিত লৈ লৈছোঁ, অলপ অলপকৈ মই ল'ম, যিহেতু ইয়াত আৰু দুটামান বস্তু ইয়াত এড কৰিম। মই প্ৰথমতে লৈছোঁ বাদাম তেল লৈছোঁ। যদি আপোনাৰ ওচৰত বাদাম তেল নাই, আপোনালোকে ভিটামিন ই অইলো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে মই লৈছোঁ এল'ভেৰা জেল। এল'ভেৰা জেল যিটো ইয়াৰ পৰিমাণ আপোনালোকক নিজে আপোনালোকে চাই ল'ব। ক্ৰীমটো বনাবৰ কাৰণে আমাক যিমানখিনি এল'ভেৰা জেলৰ প্ৰয়োজন হয় সিমানখিনিয়ে ল'ম। অলপ অলপকৈ মই এল'ভেৰা জেল আৰু এই বাদামৰ গাখীৰ আৰু কেঁচা গাখীৰ যিটো মিক্সাৰ এড কৰি ভালদৰে মিক্স কৰি থাকিম। এইদৰে মিক্স কৰি থাকিব আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া এটা ক্ৰীম আমাৰ তৈয়াৰ হৈ গ'ল। আৰু এই ক্ৰীমটো এইদৰে আপোনালোকে এটা বটলত ষ্ট'ৰ কৰি ৰাখিব। এসপ্তাহৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ৰাতি শোৱাৰ আগত যেতিয়া ফেচ ৱাছ কৰিব, ইয়াৰ অকণমান ল'ব, মুখত ভালদৰে মাছাজ দিব, গোটেই ৰাতিৰ বাবে এনেদৰে ৰাখি থ'বও পাৰে। যদি আপুনি ৰাখিব নিবিচাৰে, মাছাজ ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰে। ভালদৰে স্কিনত আপোনালোকে মাছাজ দিব, 5 মিনিটৰ কাৰণে যেতিয়া মাছাজ দিব, তাৰপাছতে আপোনালোকে মুখখন ধুই দিব পাৰে। এনেধৰণে যদি আপোনালোকে কণ্টিনিউ ব্যৱহাৰ কৰে যথেষ্ট সুফল পাব। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।